हेलो एवरीवन आशा करो তোমালোক ভালে আছে আজি আমি এই ভিডিওটো কম্পিটিটিভ এক্সামৰ বাবে এটা ইম্পৰ্টেন্ট টপিক এংগলছৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম তোমালোক মনোযোগেৰে চাই থাকিবা এটা যোৱা প্ৰথম কোৱেশ্চনটো কি দি আছে an angle is 35 degree how much more is needed to make it a right angle এটা কোণ 35 ডিগ্ৰী ইয়াক সমকোণ কৰিবলৈ আৰু কিমান ডিগ্ৰীৰ প্ৰয়োজন হ'ব সুধিছে এটা সমকোণৰ মান কিমান হয় এটা উঠিছে যে এটা কোণৰ মান 35 ডিগ্ৰী হয় ইয়াক যদি আমি সমকোণ বহাম তেতিয়া আৰু কিমান ডিগ্ৰী আমাক প্ৰয়োজন হ'ব সুধিছে এটা সমকোণত কিমান ডিগ্ৰী হয় এক সমকোণ মানে কিমান হয় এক সমকোণ মানে হৈছে 90 ডিগ্ৰী বুজিছা এটা সমকোণ হ'ব লাগিলে সেই কোণটোৰ মান কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব গতিকে আমাক ইয়াৰ 35 ডিগ্ৰী দিয়া আছে ইয়াৰ লগত আৰু কিমান যোগ কৰিলে আমি 90 ডিগ্ৰী পাম হেতু কেনেকৈ উলিয়াম -35 ইয়াৰ পৰা যদি 35 টো আমি মাইনাস কৰি দিও 90 ৰ পৰা যদি আমি 35 ডিগ্ৰী টো মাইনাস কৰি দিও তেতিয়া আমি কি গম পাম 35 ডিগ্ৰীক আমি সমকোণ বনাব লাগিলে কিমান ডিগ্ৰী আমাক প্ৰয়োজন হ'ব 90 ৰ পৰা 35 টো মাইনাস কৰা কিমান হ'ব 10 ৰ 5 গলে 5 ইয়াতে কিমান থাকিব 8 8 3 গলে কিমান হ'ব 5 গতিকে आंसर কিমান হ'ব 55 ডিগ্ৰী কিমান হ'ব आंसर 55 ডিগ্ৰী এটা কোণ যদি 35 ডিগ্ৰী হয় ইয়াক সমকোণ বনাব লাগিলে আমাক কিমান ডিগ্ৰীৰ প্ৰয়োজন হ'ব 55 ডিগ্ৰীৰ প্ৰয়োজন হ'ব গতিকে 55 ডিগ্ৰী কোনটো অপচনত আছে অপচন বি ত আছে এক নম্বৰ কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এবাৰ চাও নেক্সট কোৱেশ্চন দুই নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে two angles are 40 degree and 50 degree what type of angle is formed when they are added together দুটা কোণ 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী এই দুটা কোণ যোগ কৰিলে কি প্ৰকাৰৰ কোণ পোৱা যাব সুধিছে অপচন এ দিছে সূক্ষ্ম কোণ অপচন বি দিছে ৰাইট এংগল সমকোণ অপচন সি দিছে স্থূল কোণ আৰু অপচন ডি দিয়া আছে সৰল কোণ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা ইয়াতে কি কৈছে দুটা কোণ আমাক দিয়া আছে 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী এই কোণ দুটা যদি আমি যোগ কৰো তেতিয়া কোন প্ৰকাৰৰ এংগল বা কোন প্ৰকাৰৰ কোণ আমি পাম তাকে সুধিছে আমাক চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় আমি নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমাক দিয়া থকা কোণ দুটা যোগ কৰা আমাক কি দিয়া আছে 40 ডিগ্ৰী দিয়া আছে আৰু কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে গতিকে 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী টো তোমালোকে যোগ কৰা 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী যোগ কৰিলে आंसर কিমান পাবা 40 ডিগ্ৰী প্লাস 50 ডিগ্ৰী কৰিলে आंसर কিমান পাবা 90 ডিগ্ৰী 40 ডিগ্ৰী প্লাস 50 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী যদি হে এটা কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কয় মই ইয়াৰে প্ৰথম কোৱেশ্চনটো কৈছো যদি হে এটা কোণৰ মান 90 ডিগ্ৰী হয় তেন্তে সেই কোণটোক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় যদি হে এটা কোণৰ মান 90 ডিগ্ৰী হয় তেন্তে সেই কোণটোক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় গতিকে এই কোৱেশ্চনটোত আমাক কি দিছিলে কোন প্ৰকাৰৰ কোণ হ'ব সুধিছিলে গতিকে কি প্ৰকাৰৰ কোণ হ'ব সমকোণ হ'ব সমকোণ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে দুই নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে যে an angle is 125 degree how much should be subtracted from it to get a right angle কি দিয়া আছে এটা কোণ যদি 125 ডিগ্ৰী হয় ইয়াৰ পৰা কিমান বিয়োগ কৰিলে সমকোণ পোৱা যাব সুধিছে অপচন এ দিছে 25 ডিগ্ৰী অপচন বি দিয়া আছে 30 ডিগ্ৰী অপচন সি দিয়া আছে 35 ডিগ্ৰী আৰু অপচন ডি দিয়া আছে 45 ডিগ্ৰী গতিকে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা কমেন্ট কৰাচোন ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট কৰা পৰীক্ষাৰ বাবে আৰু বেছি দিন নাই গতিকে কমেন্ট কৰা ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব নিজে সলভ কৰি চোৱা সলভ কৰি ইয়াৰ কোনটো অপচন শুদ্ধ হয় কমেন্ট কৰা জলদি জলদি কমেন্ট কৰা যদি হে এটা কোণ 125 ডিগ্ৰী হয় ইয়াৰ পৰা কিমান বিয়োগ কৰিলে সমকোণ পোৱা যাব সুধিছে এক সমকোণ মানে কিমান ডিগ্ৰী এক সমকোণ মানে হৈছে 90 ডিগ্ৰী গতিকে কি কৰিব লাগিব আমি 125 ডিগ্ৰীটোক 90 ডিগ্ৰী বনাব লাগিলে কিমান ডিগ্ৰী বিয়োগ কৰিব লাগিব সুধিছে অৰ্থাৎ 125 ডিগ্ৰী এটা সমকোণ বনাব লাগিলে
কিমান ডিগ্ৰী আমি বিয়োগ কৰিব লাগিব তাকে নিৰ্ণয় কৰিব দিছে সমকোণ মানে কিমান হয় 90 ডিগ্ৰী গতিকে আমি 125 ৰ পৰা যদি আমি 90 ডিগ্ৰীটো মাইনাস কৰো তেতিয়া আমি কিমান ডিগ্ৰী বিয়োগ কৰিব লাগে আমি এটো পাম গতিকে 125 ৰ পৰা 90 বিয়োগ কৰা কিমান হ'ব 125 ৰ পৰা 90 বিয়োগ কৰিলে কিমান হ'ব 5 ৰ শূন্য গলে 5 তাৰপিছত কি হ'ব 12 ৰ পৰা 9 গলে কিমান থাকিব 3 কিমান ডিগ্ৰী 35 ডিগ্ৰী 125 ডিগ্ৰীৰ পৰা যদি আমি 35 ডিগ্ৰীটো বিয়োগ কৰো তেতিয়া আমি কি পাম এটা সমকোণ পাবলৈ সক্ষম হম গতিকে 35 ডিগ্ৰী কোনটো অপচনত আছে অপচন সি ত আছে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে a right angle is divided into two angles one angle is 35 degree what is the other angle এটা সমকোণক দুটা কোণত ভাগ কৰা হৈছে এটা কোণ যদি 35 ডিগ্ৰী হয় আনটো কোণ কিমান হ'ব সুধিছে এটা সমকোণ যদি দুই ভাগ কৰে তেতিয়া যদি এটা ভাগৰ মান 35 হয় আনটো ভাগৰ মান কিমান হ'ব সুধিছে ধৰা হল আনটো ভাগ x এটা ভাগ যদি x হয় আৰু এটা ভাগ আমাক কি বুলি কৈছে 35 ডিগ্ৰী তেতিয়া এই দুইটা কোণ যদি আমি যোগ কৰো তেতিয়া কি পাব লাগিব সমকোণ পাব লাগিব কাৰণ এটা সমকোণক দুভাগ কৰোতে এটা x ডিগ্ৰী হৈছে এটা 35 ডিগ্ৰী হৈছে গতিকে এই দুইটা যদি আমি যোগ কৰো তেতিয়া এটা সমকোণ পাম অৰ্থাৎ x ডিগ্ৰী আৰু 35 ডিগ্ৰী যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাম 90 ডিগ্ৰী পাম গতিকে x + 35 কিমান হ'ব 90 ডিগ্ৰী হ'ব ইয়াৰ পৰা আমি কি কৰিব লাগিব x ৰ ভ্যালু উলিয়াব লাগিব x ৰ ভ্যালু উলিয়াব লাগিলে কি হ'ব রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডে যদি প্লাসত থাকে তাক যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কি হয় মাইনাস হয় অর্থাৎ 90 ডিগ্রি মাইনাস 35 ডিগ্রি দুটা কোণ যেহেতু দুটা কোণ মিলি কি হৈছে 90 ডিগ্ৰী হৈছে তাৰ যদি এটা কোণ আমাক দিয়া আছে তেতিয়া আনটো কোণ উলিয়াব লাগিলে আমি কি কৰিব লাগিব 90 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰীটো বিয়োগ কৰিব লাগিব 90 ৰ পৰা যদি আমি 35 টো বিয়োগ কৰো কিমান থাকিব চোৱা 90 ৰ পৰা 35 টো বিয়োগ কৰা आंसर কিমান হ'ব 10 ৰ 5 গলে 5 8 ৰ 5 গলে 5 কিমান হ'ব 55 ডিগ্ৰী অৰ্থাৎ এটা যদি সমকোণক দুটা ভাগত ভাগ কৰা হয় তাৰে যদি এটা 35 ডিগ্ৰী হয় তেন্তে আনটো কোণৰ মান কিমান হ'ব 55 ডিগ্ৰী হ'ব 55 ডিগ্ৰী কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 4 নম্বৰ কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে an angle is 150 degree which angle must be added to make a straight line এটা কোণ হৈছে 150 ডিগ্ৰী ইয়াক যদি আমি সৰল কোণ কৰিবলৈ যাও তেতিয়া ইয়াৰ লগত কিমান ডিগ্ৰী কোণ যোগ কৰিব লাগিব সুধিছে চোৱা এক সমকোণ মানে আমি গম পালো এক সমকোণ মানে কি হয় 90 ডিগ্ৰী কিন্তু এক সৰল কোণ মানে কি হ'ব এটা সৰল কোণৰ ভ্যালু কিমান হয় এটা সৰল কোণৰ ভ্যালু হৈছে 180 ডিগ্ৰী এটো মনত ৰাখিবা এক সমকোণ মানে হৈছে 90 ডিগ্ৰী আৰু এটা সৰল কোণৰ মান হৈছে 180 ডিগ্ৰী ইয়াৰে কোৱেশ্চনটোত কি সুধিছে এটা কোণ যদি 150 ডিগ্ৰী হয় ইয়াক যদি আমি সৰল কোণ বনাব লাগে সৰল কোণ বনাব লাগিলে ইয়াৰ লগত আৰু কিমান ডিগ্ৰী যোগ কৰিব লাগিব সুধিছে অৰ্থাৎ 150 ডিগ্ৰীটোক আমি 180 ডিগ্ৰী বনাব লাগিলে আৰু কিমান ডিগ্ৰী যোগ কৰিব লাগিব আমি নিৰ্ণয় কৰিব লাগে হেতু কেনেকৈ কৰিবা 180 ৰ পৰা 150 টো বিয়োগ কৰি দিলে আমাৰ যেটো आंसर পাম হেতু হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ গতিকে 180 ডিগ্ৰীৰ পৰা 150 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'ব 10 শূন্য শূন্য হলে শূন্য 8 ৰ 5 গলে কিমান 3 1 ৰ 1 গলে কি থাকে শূন্য গতিকে কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী চোৱা ঠিক আছে 150 ডিগ্ৰীক এটা সৰল কোণ বনাব লাগিলে কিমান ডিগ্ৰী যোগ কৰিব লাগিব সুধিছে এক সৰল কোণ মানে কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ 150 ডিগ্ৰী কি কৰিব লাগিব আমি 180 ডিগ্ৰী বনাব লাগিব যদি হে 150 ডিগ্ৰী 180 ডিগ্ৰী বনাব লাগে তেতিয়া 150 ৰ লগত কিমান যোগ কৰিব লাগিব হেতু আমি কেনেকৈ উলিয়াম 180 ৰ পৰা 150 টো আমি বিয়োগ কৰি ফেলাই আমি নিৰ্ণয় কৰিব পাৰিম গতিকে 180 ৰ পৰা 150 টো বিয়োগ কৰিলে কিমান থাকিব 30 থাকিব 30 টো কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কি দিয়া আছে one angle is 70 degree another angle is 20 degree more than it what is the second angle
এটা কোণ যদি 70 ডিগ্ৰী হয় আনটো কোণ ইয়াতকৈ 20 ডিগ্ৰী বেছি আনটো কোণৰ পৰিমাণ কিমান হ'ব সুধিছে কি কৈছে এটা এংগল যদি 70 ডিগ্ৰী হয় এটা এংগল আমাক দিয়া আছে সেই এংগলটোৰ মান কিমান 70 ডিগ্ৰী বুলি কৈছে এটা এংগলৰ ভ্যালু 70 ডিগ্ৰী আনটো কোণৰ মান কি হয় এই কোণটোতকৈ 20 ডিগ্ৰী বেছি হয় এতিয়া কৈছে আনটো কোণৰ মান কিমান হ'ব এটো কেনেকৈ উলিয়াবা কি হয় আমাক এটা কোণ দিয়া আছে ইয়াৰ মান হৈছে 70 ডিগ্ৰী আৰু আন এটা কোণ কি হ'ব এই 70 ডিগ্ৰী কোণটোতকৈ 20 ডিগ্ৰী বেছি গতিকে 70 ডিগ্ৰী কোণটোতকৈ যদি সেই বেলেগ কোণটোৰ মান আন কোণটোৰ মান 20 ডিগ্ৰী বেছি হয় তেতিয়া আমি 70 ডিগ্ৰীৰ লগত কি কৰিম 20 ডিগ্ৰীটো যোগ কৰিম হয় নহয় আমাক কি বুলি কৈছে 70 ডিগ্ৰী বুলি যেটো কোণ আছে সেই কোণটোতকৈ আন কোণটো 20 ডিগ্ৰী ডাঙৰ বুলি কৈছে 20 ডিগ্ৰী বেছি বুলি কৈছে যদি হে বেছি হয় আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 70 ৰ লগত যদি আমি 20 যোগ কৰো তেতিয়া কিমান হ'ব 90 ডিগ্ৰী হ'ব 70 ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ আন কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী কোনটো অপচনত আছে অপচন বি ত আছে 6 নম্বৰ কোৱেশ্চন হ'ব শুদ্ধ উত্তৰ অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে a straight angle is divided into three a straight line divided angle 3 angles 50 degree 60 degree and x degree find the x কি বুলি কৈছে এটা সৰল কোণক 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু এটা সৰল কোণক কি কৰিছে 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু x ডিগ্ৰী এই তিনিটা কোণত কি কৰিছে ভাগ কৰিছে এতিয়া আমাক x ৰ মানটো উলিয়াব দিছে চোৱা এটা সৰল কোণ মানে কি হয় এটা সৰল কোণ মানে হৈছে 180 ডিগ্ৰী যদি এই সৰল কোণটোক আমি তিনিটা ভাগত ভাগ কৰো এটা সৰল কোণক যদি আমি তিনিটা ভাগত ভাগ কৰো তেতিয়া আমি কি পাম সেই তিনিটা কোণৰ যোগফলটো কিমান পাম 180 ডিগ্ৰী কাৰণ এটা সৰল কোণৰ ভ্যালু কিমান হয় 180 ডিগ্ৰী হয় গতিকে সেই সৰল কোণটোক যদি আমি তিনিটা বা চাৰিটা বা পাঁচটা বা দুটা ভাগ কৰো তেতিয়া আটাইকেইটা ভাগ যদি আমি যোগ কৰো দুটা ভাগ কৰিলে আমি দুই ভাগ যদি যোগ কৰো বা তিনিটা ভাগ কৰিলে যদি আমি তিনিটা ভাগ যোগ কৰো তেতিয়া আমি आंसर কিমান পাব লাগিব 180 ডিগ্ৰী পাব লাগিব ইয়াতে তিনিটা ভাগত ভাগ কৰিছে কি কি 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু x ডিগ্ৰী ইয়াৰ পিছত আমাক কি কৈছে x ডিগ্ৰীৰ ভ্যালুটো কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিব লাগিব যেহেতু তিনিটা ভাগ হয় তাৰে দুটা ভাগ আমাক দিয়া আছে এটা ভাগৰ মান উলিয়াব লাগিব চোৱা এই তিনিটা কোণ যোগ কৰা 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু x ডিগ্ৰী এই তিনিটা কোণ যদি আমি যোগ কৰো যোগ কৰিলে ইয়াৰ যোগফলটো কিমান হ'ব বুলি কৈছে যোগ কৰিলে ইয়াৰ যোগফলটো হ'ব 180 ডিগ্ৰী গতিকে 50 আৰু 60 যোগ কৰা কিমান হ'ব 110 যোগ x 180 ডিগ্ৰী x ৰ ভ্যালু কিমান হ'ব রাইট হ্যান্ড সাইডে তার লেফট হ্যান্ড সাইডে x এর লগত 110 টো যোগ হয়েছে গতিকে 110 টো যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও কি হ'ব বিয়োগ হৈ যাব 180 ৰ পৰা 110 টো বিয়োগ কৰা কিমান থাকিব 70 ডিগ্ৰী কিমান হ'ব 70 ডিগ্ৰী অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব 70 ডিগ্ৰী যদি হে এটা সৰল কোণত 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু x ডিগ্ৰীত ভাগ কৰা হয় তেন্তে সেই x ডিগ্ৰীৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব এটো মনত ৰাখিবা যেতিয়া এটা সৰল কোণক দুটা ভাগত ভাগ কৰা হয় বা তিনিটা ভাগত ভাগ কৰা হয় তেতিয়া সেই ভাগ কৰা ভাগকেইটা যদি আমি যোগ কৰো তেতিয়া কিমান পাম 180 ডিগ্ৰী পাম গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ 70 ডিগ্ৰী এবাৰ চোৱা নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে an angle is 28 degree another angle is twice the first angle what is the sum of the two angles এটা কোণ যদি 28 ডিগ্ৰী হয় আনটো কোণ প্ৰথম কোণটোতকৈ দুগুণ দুইটা কোণৰ যোগফল কিমান হ'ব নিৰ্ণয় কৰিব দিছে এটো কেনেকৈ কৰিবা ইয়াতে কি কৈছে এটা কোণ আমাক দিয়া আছে 28 ডিগ্ৰী আৰু কি কৈছে আনটো কোণ প্ৰথম কোণটোৰ দুগুণ এটা যদি 28 ডিগ্ৰী হয় আনটো কোণ কিমান হয় ইয়াৰ দুগুণ হয় 28 ৰ দুগুণ কিমান হ'ব 28 ক যদি আমি দুগুণ কৰো কিমান হয় 8 দুগুণ 16 6 হাতে গল 1 2 দুগুণ 4 1 5 কিমান হ'ব 56 ডিগ্ৰী
যদি এটা কোণ 28 ডিগ্ৰী হয় তেন্তে আনটো কোণ কিমান হ'ব 56 ডিগ্ৰী কাৰণ আনটো কোণ ইয়াত দুগুণ হয় তাৰ পিছত কি কৈছে দুইটা কোণৰ যোগফল কিমান অৰ্থাৎ কি কৰিব লাগিব 28 ডিগ্ৰী আৰু 56 ৰ যোগ কৰিব লাগিব যোগ কৰা কিমান হ'ব 56 আৰু 28 যোগ কৰা আছে 6 কিমান 14 4 হাতে গল 1 5 2 7 7 1 8 কিমান হ'ব 84 ডিগ্ৰী आंसर কিমান হ'ব 84 ডিগ্ৰী 84 ডিগ্ৰী কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াতে দিয়া আছে যে a straight angle is divided into the angle and three angles the first angle is 20 degree and the second angle is twice the first angle find the third angle এটা সৰল কোণক তিনিটা কোণত ভাগ কৰা হৈছে ইয়াৰে প্ৰথম কোণটো 20 ডিগ্ৰী আৰু দ্বিতীয় কোণটো প্ৰথম কোণটোৰ দুগুণ তেন্তে তৃতীয় কোণটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে যদি এটা সৰল কোণক দুটা বা তিনিটা ভাগত ভাগ কৰা হয় তেতিয়া হিহঁতৰ যোগফলটো মই কিমান হ'ব বুলি কৈছো 180 ডিগ্ৰী কাৰণ এটা সৰল কোণ মানে কি হয় 180 ডিগ্ৰী হয় এটা চোৱা ইয়াৰে এটা হৈছে 20 ডিগ্ৰী দ্বিতীয় কোণটো কি হয় প্রথম কোণটোৰ দুগুণ অর্থাৎ 20 ডিগ্ৰীৰ দুগুণ 20 ডিগ্ৰীৰ দুগুণ কৰিলে কিমান হ'ব 40 ডিগ্ৰী তেতিয়া আমাৰ 3 নম্বৰ কোণটো কিমান হয় কৰিছে ধৰা হল 3 নম্বৰ কোণটো কি হ'ব x এটা আমি কি কৰিব লাগিব 20 + 40 + x কৰিলে আমি आंसर কিমান পাম কাৰণ এই তিনিটা ভাগত ভাগ হৈছে এই তিনিটা কোণ যোগ কৰিলে আমি কিমান পাম বুলি কৈছে এটা সৰল কোণ মানে কিমান 180 ডিগ্ৰী এতিয়া চোৱা 20 + 40 কিমান হ'ব 60 + x = 180 ডিগ্ৰী x = কিমান হ'ব লেফট হ্যান্ড সাইডে যেটো 60 টো প্লাস হৈছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব মাইনাস হৈ যাব 180 - 60 কিমান হ'ব 120 ডিগ্ৰী অৰ্থাৎ x এর ভ্যালু অৰ্থাৎ 3 নম্বৰ এঙ্গলটোৰ ভ্যালু কিমান হ'ব 120 ডিগ্ৰী 120 ডিগ্ৰী কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ অপচন সি আহাবৰ তোমালোকে ভিডিওটো চাই ভাল পালা যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে ইয়াৰ পিডিএফ টো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে two angles together make a right angle one angle is 15 degree less than the other find the larger angle কি দিয়া আছে দুটা কোণৰ যোগফল যদি এটা সমকোণৰ সমান এটা কোণ আনটোতকৈ 15 ডিগ্ৰী কম ডাঙৰ কোণটো কিমান হ'ব সুধিছে অপচন এ দিছে 45 ডিগ্ৰী অপচন বি দিয়া আছে 50 ডিগ্ৰী অপচন সি দিয়া আছে 52.5 ডিগ্ৰী অপচন ডি দিয়া আছে 50 ডিগ্ৰী ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা